ব্লগ আইফোন লৈ ফেলে পইচা নাই বুলি কয় এখন গাঁৱত দেখে না কুত্তা মানুহ থাকে টিকু আৰু মিন্ময় আৰু মোক চবে ভাবছে পইচা মাৰা বুলি কিন্তু একটা মজা লাগি আছে আজি হোলী না কাৰণ আমি চবত চাই বেছি যে ভালকে ফেষ্টিভেল মানাং হোলীটো এক নম্বৰ হয় না দেখো তো হেল্ল' গাইজ প্ৰথমে হোলীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা আপোনালোকলৈ আৰু আপোনালোকেতো জানেই আমি কেনেকুৱা ধামাকা হোলী খেলোঁ প্ৰতি বছৰে তো সিবাৰো ভ্লগ দিছোঁ তাৰে আগৰ বছৰো দিছোঁ তো এইবাৰো যাব ওলাইছোঁ ধুনীয়াকৈ গা পা ধুই ওলালোঁ কি চাইডে কুৰ্তা চুৰ্তা পিন্ধিছোঁ পেণ্ট চেণ্ট লং পেণ্ট চং পেণ্ট পিন্ধিছোঁ পুৰা ব্ৰেণ্ড নিউ কুৰ্তা একদিন পিন্ধিছোঁ মানে তো ধুনীয়াকৈ পিন্ধি চিনি ওলালোঁ আৰু বাকী যাব লাগে তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক আহি নাই আগতে ৰং বোলে আগতে ফাৰ্ষ্ট বোলো লগ হৈ লওঁ অৱস্থা নকৰ দিলা এই বেপাই ক'ত যা তহঁতে হোলী খেলবা দে তো গাইছ এবাৰ মানে অলপ লেট হৈ গেল এয়া চলিগিলা আহিবা নাই থাকলে 11টা বাজিল এতিয়া চাব পাৰে চবে আজি খেলবা আহিছে হেপী হোলী ও আপি লাগাব বুলি ৰখে সিবাৰৰ বুলেট খান মই সিবাৰৰ বুলেট খানে না সিবাৰটো কেনা ৰিয়েকশ্যন পাইছিল জানে তিৰি চিৰি দাউৰি জাগাই ঘৰক লাগি ৰাস্তা থাকলে আৰু এইবাৰ কেইখান বুলেট আছে 3খান না 4খান আৰু চব চলিগিলা লগ হৈ আছো না কি কোৱা দেখো এই কেলা হেপি প্ৰথম যাত্ৰাটো কৰিলো ৰাজতাত হেপী হোলী আজ ভালে ভালে যাতে যায় হোলীটো ভালে ভালে খেলক 100 টকা পালো চাব পাৰে এই পাইমদিনৰ পৰা পাইমদিন তহঁতৰ ঘৰক লৈ নেগালো এইবাৰ ইয়াতে দি দিলা মানে অইনবাৰ ফাৰ্ষ্টতে হাতত ৰাখো এইবাৰ 2 নম্বৰ আহিলো তাতে পালো 200 এতে 100 তই ৰাখচোন পইচা ঐ মই পইচাটো নহয় নকৰবি আৰু সেই স্বভাৱ নাই যোৱা বছৰ টিকু আৰু মিন্ময় আৰু মোক চবে ভাবছে পইচা মাৰা বুলি কিন্তু একটা লাষ্টত গম পালো 2000 টকা গায়াব হয় না উতা 2000 গায়াব 100 টাকা ভাগত দিছে লাষ্টত কমিশন দিছে বুটাক 100 টাকা 2000 টাকা গায়াব কৰি ফেলে বিজিতক দিছিলো 10 টাকা এটা ভাগ দিছিলো ইয়াক সি নললা সি কয় 10 টাকা লৈ কি কৰিম 2000 টাকা গায়াব কৰিছে এবাৰ কম মানে হোলী খেলা মানুহটো গম পাইছা না বহুত কম এবাৰ মানে এবাৰ কিবা এটা গ্ৰহণ লাগাৰ কথা আছিল না আমি গ্ৰহণ বিশ্বাস নকৰো কাৰণ আমি শুনি গ্ৰহকতাকেইটা যাই আছো এবাৰ খেলবা হোলী আইফোন হোলী খেলি আছা তোমালোকে ঐ শুন আমিয়ে খেলবা আছো গাইছ আমিয়ে উল্টা পইচা পালো পইচা দিছেচোন তোমালোকক कुछ तरीका है भीख मांगने का মজা লাগি আছে আজি হোলী না কাৰণ আমি চবত চাই বেছি যে ভালকে ফেষ্টিভেল মানাং হোলীটো এক নম্বৰ হয় না দেখো একদম বাকী আগতে সেই কথাই চা ফাকুৱা এইগিলা মাটিৰ ফাকুৱা যোনটো নেচাৰেল ফাকুৱা হয় বাকী টিংকু তই এটা কথা কওঁ তহঁতৰ মামীহঁতে পায়স বনাইছে নাই এইবাৰ সদায় বনাই এইবাৰো বনাব প্ৰতি বছৰে বনাই কিন্তু সিবাৰ মই খাবা নাপালো গাইছ ভিডিঅ'টো চাইছিল মনত আছে দুই বাটি খাইছা ঐ নাপালো ঐ সিবাৰ ভিডিঅ'ত মই নাপালো হয় না নকচোন সিবাৰৰ ভিডিঅ'টো চাব ইয়ে বেছিকে খাইছে তই বেছিকে ই যে কাজিয়া লাগছিল নাখাং কিয় পায়স লাগে লাষ্টত কেইটাই আগে লৈছে মোক আগত দি বোলে বাকী বিজিত আজি চবকে কি কবি নাই হেপী হোলী চবকে এটাই কম মদ ভাং নাখাই ভালকে গাড়ী চলাবি ভালকে হোলীটো খেলবি সেইটোৱে আৰু খেলবি ভালকে সেইটোৱে বাকী আপি চবি থাকলি বতাম সেইটোৱে বাকী আচ্ছা গাহৰি লৈ আহিছে তই বাৰী মাংসটো খোৱালে কিবা ধূলা খুৱাম বুলি ভাবছা নাকি সিহঁতক ইবাৰ ব্লগত আছিলে গম পা না তো পইচা ল'ব নালাগে চিনি পাইছা তো কেনে লাগছে ভালে লাগছে দে পইচা চাম যে পাওয়া দিলো নাই অনলাইন নহলে অনলাইনটো নাই মোৰ আইফোন লৈ ফেলে পইচা নাই বুলি কয় দুটা হয় তুই আইফোন তো রাখ এটা তো প্রো প্রো এটা রাখ সাখে
Anu. Mar. Yak Thor. So guys. Anak rokala. Tahate Malik আগত গেল। আমাক বেয়াকে ৰাখাইছে তে পইচা লাগে আৰু আমাৰ সম্বৰালে গৈছে আগত। নাই থাকলে 10-20 টাকা দিম দে কি 2,000 years later. তো এহাতে মানে গোটাকেইটাই আমাক চাবি তাবি লৈ 50 টাকা এটা দিলো লাষ্টত উপায় নাই। তো কি কবি তহঁতে? বেলেগ কিন্তু আজিকালি ধন্যবাদো নকয়। মানে কাই ওলাব পৰা নাছিল এথেনকলে পইচা এহাতে ওলাইছে পইচা আমাৰ পাৰে। Thank you. Girlfriend নাই। তো হিমাংশুক লগ পালো। কি কবি তই? নমস্কাৰ। নমস্কাৰ আজি হলি 500 টাকা খান হইলে দিম বুলি কও। 500 টাকা খান হইলে দিম হলি হিচাপে। লগত কৈ দিছে কিন্তু কি কিমান দিয়া ইখান? চাউল লোৱা নলওঁ কলি দিয়া তো চাউল লোৱা নাই। এই দিনত চাউল লোৱা দিন গৈছে পাপা ইখান। 2 বাটি দিম চাউল খানা চাউলটো লৈ লওঁ আৰু লগত 500 ব্লগাৰ মানুহ ভিডিঅ' কৰিব ব্লগাৰ মানুহ থেংক ইউ তুমিও বানো আমাক ৰাগ চাইছে না গাইজ আমি হলি খেল আহিছো তো ইটো মানুহটো যে দেখা পাইছে এইটো মানুহটোৰ ব্যৱহাৰ একদম ফাল্টু আৰু আমাক বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু তেহঁতৰ বোলে গাঁৱত যাব নালাগে আমি হলি খেলবা বেলেগৰ গাঁৱত কিয় গৈছোঁ এনেকুৱাখন কথা আৰু মানে আমি কিন্তু মানে আলহীৰ ঘৰতহে গৈছিলোঁ তো মানুহটো চাই লওঁ একবাৰ তো ক'ত আহিলোঁ গমেই পাইছে পায়স নামটোৱে পায়স টিংকু পায়স লৈ আহোঁ क्या बोला तूने কেক আৰু ভকা পিঠা আহি গ'ল আজি তই চাং ভকা পিঠা খাই দুখন ল'লি এই দি মই পা নাই বাবা এইবাৰ কেক পায়স নহয় ধুনীয়াকৈ টিকুৱাটোৰ তাতে চাহ তাহ খাই কিনে আহিলোঁ আৰু আহি পেলাই এইবাৰ ছটাবাৰী চাইড যাই আছোঁ গোটেই চলিগিলা আহি আছে ধুনীয়াকৈ বাকী তাতে গাইছ অলপমান মন চন বেয়া লাগিল মানে মানুহটোৰ ব্যৱহাৰ একদম বেয়া পাইছোঁ আমি হয় না দিকো বিৰাট বেয়া বহুত বেয়া মানে তো অভিনাশহঁতৰ মাহীহঁতৰ ঘৰত আহিলোঁ বাকী চাইডে কথা তামোল চুপাৰী কি গিলা বিজনেছ নেকি ভাল বিজনেছমেন ৰ বাকী য'তে যি পাই তাতে খাই হাতে চাওকচোন চাওক তে বৰ্তমান বগৰী মেলি দিছে দালাত খাই আছে শিলগুটি পাতলা দি আছে ভালে ঘূৰিলোঁ আমি এইবাৰ আৰু বিকাশহঁতৰ জেঠীমাহঁতৰ ঘৰত আহিছোঁ চবৰে জেঠীমাই ইহাক জেঠাক আইতাক যি কি নহওক মামাক চব যাই আছোঁ আমি ঘূৰি ভাগাৰো লাগছে অলপ বহি আছোঁ বৰ্তমান কেনে লাগি আছে মজা একদম কিবাৰ বেছি ভাল লাগছে না এইবাৰ বেছি ভাল লাগছে অলপ লাগি আছে ভাল তো এক্সাইটমেণ্ট ভাই এক্সাইটমেণ্ট লেভেল অৰা মানে ভাল লাগি আছে কেনে লাগি আছে ৰাহুল লাগছে তো গাইছ এবাৰ ক'ত যাই আছোঁ আমি ধুনীয়াকৈ গোটাইগিলা তাতে বাজাৰ চাজাৰ কিনে কৰি একেবাৰে খানাৰ আয়োজন কৰি দিম তাতে আৰু 2 ঘৰমান আছে না কি কোৱা দিকো ধৰিছোঁ এইবাৰ তো গাইছ বাইক আমাৰ 7খান আইডি আমি আহি জিতুদাৰ দোকান পালোঁ জিতুদা কেনা চলি আছে বৰ্তমান ধুনীয়া কাষ্টমাৰ কেনা আজি A few moments later. ভোক লাগি আছে অলপ চিংৰা মাৰি লওঁ পাঁচটাই লওঁ পাঁচটা না ছয়টা আছে যেতিয়া আগত লৈছে এইটো বেলেগ কথা অলপ মুখ চুখ ধুই ল'লোঁ আৰু এইফালে চাহ আহি গ'ল টিকুহঁতৰ ভিনাহঁতৰ ঘৰত বৰফি আৰু চাহ ধুনীয়াকৈ দুখানে লওঁ দেচোন দে তাত চাহ জমনি দেখোন গাই চাহ দিছে বিজুতো কৈছে ভাগে দি সি নিজৰটো আগে লৈছিল পিছত লোৱা নাই দে গালি দিয়াৰ কাৰণে পিছত আৰু ভাগে দিবা ধৰিলোঁ তো ধুনীয়াকৈ গাই বস্তা হৈ গ'ল এইবাৰ আমি যাই আছোঁ তেল ভৰাবা মানে অবিনাশ
আজি এতিয়া আমি শেষ কৰিলো মানে যোনটো কাৰ্যক্ৰমটো কি বুলি কয় এইটো মানে আশীৰ্বাদ দিয়া যা পৰ্ব নেকি ৰং দিবা যা পৰ্বটো ইয়াতে সমাপ্ত কৰিলো বাকী তাতে মানুহে কথা শুনালা শেষ মানে সি অলপ অভাৰ সি বোলে মোৰ শুনা মতে সি বিএছএফত চাকৰি পাইছে জাগা অলপ ব্যৱহাৰখিনি ভাল কৰিব আৰু সেই ক'লো ব্যৱহাৰখিনি ভাল কৰিব আৰু সি বোলে বিএছএফত চাকৰি পাইছে সেয়ে আৰু সেইটো অলপ বেয়া লাগছে বাকী ঠিকে আছে ধুনীয়া গৈছে আজি যোনটো হোলীৰ ৰাইডটো কি কওঁ চব মানুহৰ মানে এটা মানুহৰ কাৰণে গোটেই গাঁওখনক বদনাম দি লাভ নাই গাঁওখনক বদনাম দিয়া নাই সিয়াকে কৈছো কাৰণ কি জানা এখন গাঁৱত কুত্তা মানুহ থাকে চিধা কথা বিৰাট বকি আছিল মানে সেইটো বেয়া লাগছে বাকী এখন ঠাণ্ডাৰ কাৰণে ফটো উঠি লওঁ আৰু যাব লাগে আমি কিবা ক'ব পাৰো কিন্তু সন্মান আমাৰ আছে না আমি বেলেগত যে কাজিয়া লাগিব নহয় তো ধুনীয়াকৈ ডেইলি বজাৰত আহিলোঁ আৰু ইয়াতে গাহৰিটো লৈ ল'লোঁ ট্ৰেকিং কৰি আৰু এইবাৰ কালি যাব লাগে ঘৰত আৰু বাকী বাজাৰখিনি কৰিব লাগে আৰু তাৰে খানাত লগ পাই আছোঁ তো গাছ ধুনীয়াকৈ গা চা ধুই ল'লোঁ আৰু গা চা ধুই আহি ইয়াতে খানাৰ আয়োজন কৰি আছোঁ লাহে লাহে এতিয়া আমাৰ ঘৰৰ আমাৰ ছাইডতে সিবাৰৰ দৰে কৰিলোঁ এইখিনি জেগাতে আৰু এইখান 9:30 বাজিল 9:30 লৈকে এইখানক লাগি লাইট চাইটৰহে ব্যৱস্থা হৈছে বাকী একো ব্যৱস্থা হোৱাই নাই বাকী আৰু আমাৰ আজি গাঁৱতো সভা তো সেইকাৰণে বক্সটো আনবা হাকে দিলোঁ কি বা কৰে সিহঁতে কি বিজিতে ধুনীয়াকৈ চব্জি কাটি আছে মানে সিবাৰো বিজিতো একলাই চব্জি কাটে মাছছা তহঁতে আৰু ইবাৰো একলাই চব্জি কাটে মাৰি আছা সিয়াক তো আমি ধুনীয়াকৈ পাগলৰ দৰে ৰখি আছোঁ ইয়াতে ধুনীয়াকৈ পাগলৰ দৰে ৰখি আছোঁ বিজিতে খুন্দি আছে বৰ্তমান নেহুৰ তো গাছ আহি গেল গোটাই চলি গেলা ইচাইডে আজি গাড়ী লৈ আহিছে মানে বক্স বা লৈ আহিছে নাই নাজানো বক্স নানিলে ভাল আমাৰ গাঁৱত সভা একচুৱেলি মোৰ গাঁও দুখন মানে তিলচন এখন আৰু ইয়াতে দাৰিহঁতৰ কি হিচাপে চব আহি গেল চলি গেলা বক্স বা কি আনছে নাজানো কি ঐ কি বক্স আনছা এ একো নাই সৰু সৰুহে লাগে আমাক ভাল বক্সে আনছা দে একো নাই অবিনাশে দেউতাৰ গাড়ীখন লৈ আহিছে ৰিজাৰ্ভ ডাইৰেক্ট ৰিজাৰ্ভ কৰি লৈ আহিছে বক্সো আহি গেল দে বাকী আমাৰ ইচাইডে জুবিনে ধুনীয়া জুই ধৰি আছে চৌকা আৰু নতুনকৈ খুন্দা ইটো চৌকা বোলে ডাঙৰ হয় তো ইয়াতে নতুনকৈ খুন্দলা জুবিনে গাছ ইবাৰো পিঁয়াজ কাটা পালা দিছে কোনোবাই যে ছোৱালী চাই আছে কমেণ্ট কৰিবি ইয়াৰ কিয় ইমান হাপিৰ কথা হৈছে ৰে এই পম্পি তুমি আহি যোৱা কি আজি বিজিতে আপিটাক যে নাম চাম সুধি আছিলে হৈছিলে বম চেনি গাঁৱত ভাল বুলি বিজিতে যোনটো ছোৱালীক ৰং দিছে সিটা মোৰ কেমেৰাত বন্দী হৈছে কিন্তু মই নেদেৰিছোন ভাই যি গতিকে ভাই সেই বুলি আজি বিকাশে বম আপি এটা ৰং আনছে গম পাইছা নাই মোৰ আফচোচ লাগছে কিন্তু কৃপাময় আৰু বাইকখনৰ পিছফালে উঠি পেলাই থবা গৈছিল আৰু আধাক লাগি ঘৰত খাই আছে চাহক ৰিহানিক লৈ আহিছো ইয়াতে বেবি ডন আৰু চলি গেলে আৰু ক'ৰবাত গ'লে জ্বালা নালাৰে থাক এনে থাক চাই থাক জুবিনে ইয়াতে মাংস আনি আছে বিকাশ আৰু ক'ৰবাত এটা গাড়ীত বাগি গেলা কিবা আনছা না মাই গাহৰি অবিনাশ ৰান্ধনী আছে গুৱাহাটীৰ ৰান্ধনীটো এই মানে তেল চেল নেদাকে ৰান্ধে আৰু গুৱাহাটীৰ ৰান্ধনী এটা কথা কওঁ কিবাতো তোৰ ব্ৰেকআপ হৈছিল মাংস ৰান্ধাৰ হৈ এইবাৰ কেনা এইবাৰ আগতীয়াকৈ হৈছে ব্ৰেকআপ এ ভাই ভাবছিলো ইটো বছৰত বিয়াখন খাম নহয় আৰু ভাবিছে না তই কৈ নাচাবি চাব লাগব ধুনীয়াকৈ ভাত হৈ আছে ভাতটো হ'লে খাব লাগে আৰু বাকী কথা চলি গেলা আহি আছে দূৰত আছে কোনোবাই এতে এটাই থাকে তাতে এটাই থাকে আৰু এই চাইডে জালাৰ পুৰিৰ উতল আহি কেনে হেৰি হৈছে ইচ্ছা এইগিলা কাম কৰে এইগিলা ধুনীয়াকৈ ভাত চাত হৈ গ'ল আৰু এইবাৰ আছো ভাত সাজি দি আছে আমি খাই আছো ধুনীয়াকৈ ভাইটিও আছে বাকী টিকু কেনে হৈছে তহঁতেতো খাবাই থৈছা আমাক এৰি কিবা মই এই নাৰু কেনা হৈছে ধুনীয়া একদম অবিনাশে মজা ৰান্ধে ইয়াক বৰ্তমান খালি আপিৰ এটা প্ৰয়োজন হৈ আছে অবিনাশো তোৰ সোনকালে যাতে ঠিক হয় চিটুৱেশ্যন সেইটোৱে কামনা কৰোঁ বাকী খাই লওঁ ধুনীয়াকৈ
তো গাইছ ধুনীয়াকৈ খানা চানা হৈ গ'ল লাষ্ট এইখন পৰ্যায় কিবা কবি না আজি ভিডিঅ'তে সমাপ্ত কৰোঁ হল অবিনাশে কিন্তু কি চুমা মাংস বনাইছে ভাই গাইছ আজি ধুনীয়াকৈ গেল আজি হলিটোও ভালকৈ গেল আৰু আজিৰে অলপ পইচা জমা আছে না কালি ইমান আৰু কালি নুঘূৰো গাইছ কালিও ধামাকা খানা হ'ব ভাল বক্স আনি মেট্ৰাই তাকে আজি টাটা বাই বাই গুড নাইট